নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ 6 নম্বৰৰ যিটো অধ্যায় আছে অসমীয়াৰ তাৰ প্ৰশ্ন উত্তৰখিনি চাম। তো প্ৰথম প্ৰশ্নটো হ'ল আমাৰ যে খেৰসূতী কোন আছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ খেৰসূতী শংকৰদেৱৰ বুঢ়ীমাক আছিলে। তাৰপৰা 2 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ শংকৰদেৱে কিমান বছৰলৈ ঢিটিঙালি কৰি ফুৰিছিল। তো এনচাৰটো হ'ব তোমালোকৰ 12 বছৰ। তেতুন বুলি কাক কোৱা হয় আৰু কিয় কোৱা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ তেতুন বুলি কাক কোৱা হয়, শংকৰদেৱক কোৱা হয়। আৰু কিয় কোৱা হয়, বুঢ়ীমাক খেৰসূতীয়ে 12 বছৰীয়া শংকৰৰ গাত কথা লাগিবৰ বয়স হোৱা বুলি কোৱাত শংকৰদেৱে গাত এঠাইহে লাগে বুঢ়ী আই কথা কেনেকৈ লাগিব বুলি প্ৰশ্ন কৰাত খেৰসূতীয়ে শংকৰদেৱক তেতুন বুলি কৈছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ যে গণকে শংকৰক জন্মতে কি বুলি কৈছিল। তো পণ্ডিত হ'ব বুলি কৈছিলে। গণকে সৰুতে শংকৰদেৱক পণ্ডিত হ'ব বুলি কৈছিলে। তাৰপিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো আহিল যে ৰাম ৰায় কোন আছিলে। তো শংকৰদেৱৰ সহপাঠী ছাত্ৰ আছিলে। 6 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ আমাৰ বংশত অপণ্ডিত নাই, তই মূৰ্খ হ'ব খুজিছনে। কথাষাৰ কোনে কাক কৈছিলে। সেইটো মূৰ্খ হ'ব। তো এই কথাষাৰ কোনে কাক কৈছিলে, কথাষাৰ বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক কৈছিলে। তাৰপিছত আহিলে তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো যে বুঢ়ী আই তেনে পূজা মোক নালাগে শংকৰদেৱে কিয় তেনেকৈ কৈছিলে। তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব তোমালোকৰ যে বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক বিদ্বান লোকে সকলোতে পূজা পায় বুলি কওঁতে শংকৰদেৱে শাক্তধৰ্মী লোকসকলে কৰা মানস পূজা, কালী পূজা আদিৰ কথা কোৱা বুলি ভাবিছিল। এইবোৰ পশু পক্ষীবোৰক বলি দি পূজা কৰাটো শংকৰদেৱে সহ্য কৰিব নোৱাৰিছিল, সেয়েহে তেওঁ তেনেকৈ কৈছিলে। তাৰপিছত আহিলে তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো যে শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোললৈ শিক্ষা আৰম্ভ কৰিবলৈ যোৱাৰ যাত্ৰাৰ এটি বৰ্ণনা আগবঢ়োৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে 12 বছৰীয়া শংকৰদেৱে পঢ়াৰ বাসনা প্ৰকাশ কৰাত খেৰসূতী আই বৰ আনন্দিত হৈছিল। তাৰ ফলত তেওঁ শংকৰদেৱক মহেন্দ্ৰ কন্দলীৰ টোললৈ শিক্ষা আৰম্ভ কৰিবলৈ পঠিয়ালৈ সিদ্ধান্ত ল'লে আৰু চন্দৰী আৰু আঘোনাই সত্ৰক ভাৰ ভেটি প্ৰস্তুত কৰিবলৈ ক'লে। পিছদিনা শংকৰদেৱৰ শিক্ষা আৰম্ভৰ যাত্ৰা আৰম্ভ হ'ল। শংকৰদেৱ আৰু খেৰসূতী আই দুয়োগৰাকী নতুন কাপোৰ চাপোৰ পিন্ধি যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকৰ সৈতে ভাৰ লোৱা মানুহ আৰু পাচি লোৱা দাসীও আছিল। এইদৰে এক সুললিত পৰিৱেশৰ মাজত শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোললৈ শিক্ষা অৰ্জন কৰিবলৈ গৈছিল। তাৰপিছত আহিলে তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো যে নিশা গুৰুদেৱে শংকৰৰ বহালৈ কিয় আহিছিল, তেতিয়া শংকৰে কি কৰি আছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ নিশা শংকৰৰ বহালৈ পোহৰ দেখা পাওঁতেই গুৰুদেৱে ভাবিলে শংকৰে কি কৰিছে, সেয়েহে তেওঁ শংকৰ বহাৰ ওচৰলৈ আহিছিল। তেতিয়া শংকৰে অধ্যয়নত ব্যস্ত আছিল, অৰ্থাৎ শংকৰদেৱে পঢ়ি আছিলে। 10 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ শংকৰদেৱৰ শিশুকালৰ অলৌকিক ঘটনাৰ বিষয়ে লিখা। তো ইয়াৰ উত্তৰটো হৈছে এইটো যে শংকৰদেৱৰ শিশুকালত বহুতো এনে কাৰ্য হৈছিল যি সাধাৰণ শিশুৱে কল্পনাও কৰিবও নোৱাৰে। এজনীয়া দিনে তেওঁ লুইতৰ পানীত বুৰ মাৰি শিহু এটা ধৰি লগৰীয়া বন্ধুসকলক দেখুৱাইছিল। আনবাৰ আকৌ বন্ধুবোৰৰ সৈতে আৰ মাৰি পানীত সোমাই গৈ ডাঙৰীয়া কাটল মাছ এটা ধৰি আনিছিল। সেই মাছটো ইমান ডাঙৰ আছিল যে দুজন লোকৰ সহায় নোহোৱাকৈ উঠাই আনিব নোৱাৰিছিল। এইদৰে শিশুকালতে শংকৰদেৱে কেইবাটাও অলৌকিক ঘটনা ঘটাইছিলে। 11 নম্বৰটো হ'ল তোমালোকৰ যে শংকৰে গুৰু গৃহৰ পৰা মনে মনে ক'লৈ পলাই গৈছিল, বুঢ়ীমাকৰ ওচৰলৈ পলাই গৈছিল। তাৰপিছত আহিলে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো যে কোনো কামেই গুৰুৰ 12 নম্বৰ প্ৰশ্নটো কৈছে শংকৰে গুৰুগৃহৰ পৰা মনে মনে গুচি গৈ আকৌ আঠ বাটৰ পৰা উভতি আহিছিল কিয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কোনো কামেই গুৰুৰ অনুমতি অবিহনে কৰা উচিত নহয়, কিন্তু গুৰুজন দেৱতাৰ দৰে মাননীয়, কিন্তু শংকৰে অনুমতি নলৈ মনে মনে গুচি গৈছিল। পিছত এই কাৰ্য ভুল হৈছিল বুলি তেওঁ উপলব্ধি কৰে আৰু সেই কাৰণেই শংকৰে ঘূৰি আঠ বাটেৰে উভতি আহে। 13 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ যে শংকৰদেৱক গুৰুদেৱে ওজা ছাত্ৰ পাতিছিল কিয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল টোল বা পঢ়াশালীত যিসকল ছাত্ৰ মেধাৱী, পঢ়া শুনাত আগ্ৰহী, সৎ চৰিত্ৰ আৰু বহু ক্ষেত্ৰত দক্ষ, সেইসকলক গুৰুজনে ওজা ছাত্ৰ পাতিছিল। শংকৰদেৱৰ ক্ষেত্ৰত এই সকলো গুণ বিদ্যমান আছিল। গুৰুজনে শিকোৱা পাঠ শংকৰে অতি সোনকালে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। অল্প সময়ৰ ভিতৰতে তেওঁ বেদ, স্মৃতি,
শ্ৰুতি তৰ্ক মীমাংসা আৰু অষ্টাদশ পুৰাণ অধ্যয়ন সম্পূৰ্ণ কৰিছিল। তেওঁ সততা আৰু বহুমুখী প্ৰতিভাৰ বাবে অন্য কোনো ছাত্ৰই তেওঁৰ সৈতে কোনো দিশতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল। সেয়েহে গুৰুদেৱে শংকৰক ওজা ছাত্ৰ পাতিছিল। তাৰপিছত আহিলে 14 নম্বৰ প্ৰশ্নটো যে পাঠটিত শংকৰদেৱৰ প্ৰকৃতিৰ প্ৰতি ভালপোৱা কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা। তাত লিখি থৈছোৱে, তোমালোকে চাবা ধুনীয়াকৈ আখৰকেইটা চাগে ভালকৈ ধৰিব পাৰিছা, ঠিক আছে। আৰু যদি পাৰা নাই কোৱালিটিটো অকণমান বঢ়াই ল'বা তোমালোকৰ ইউটিউবৰ যি ছেটিংছ আছে। তাৰপিছত আছে তাৎপৰ্য বুজাই লিখা। অমাৰসে কৰ্মতৰে পণ্ডিতৰ বাক্য লৰে। তো এই বাক্যটোৰ অৰ্থ কি সুধিছে আমাক, ঠিক আছে। তো ইয়াৰ এনচাৰটো হ'ব এনেকুৱা ধৰণৰ যে পণ্ডিত বা জ্ঞানীৰ কথা সচৰাচৰ খণ্ডন নকৰে, তেওঁলোকে যি কয় তাক সত্য বুলি ধৰা হয়। বহু সময়ত তেওঁলোকে কৰা ভৱিষ্যতবাণীও সঠিক প্ৰমাণিত হয়। শংকৰদেৱৰ জন্মৰ সময়তে এজন গণকে কৈছিল তেওঁ আগলৈ গৈ পণ্ডিত হ'ব, কিন্তু বাস্তৱতে শংকৰদেৱ 12 বছৰ বয়সলৈকে ধিটিঙালি কৰি ফুৰিছিল আৰু পঢ়া শুনাটো মন নিদিছিল। এনে ল'ৰাই কেনেকৈ পণ্ডিত হ'ব পাৰে। ইয়াৰ ফলত খেৰসুটি আই মনত জন্মিছিল যে পণ্ডিতৰ ভৱিষ্যতবাণী হয়তো সঠিক নহ'ব পাৰে। তেওঁলোকৰ নিজৰ কৰ্মফলৰ বাবে এইদৰে ঘটিছে। কাৰণ কেৱল পণ্ডিতৰ কথা বা ভৱিষ্যতবাণী খাটিলেহে নহয়, ব্যক্তিগত চেষ্টা আৰু যত্নৰ দ্বাৰাই কোনো মানুহ পণ্ডিত বা জ্ঞানী হৈ উঠিব পাৰে। সেই পৰিপ্ৰেক্ষিতত পণ্ডিতৰ কথাও কেতিয়াবা ভুল প্ৰমাণিত হ'ব পাৰে। তাৰপাছত কথাটো হ'ল তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো যে লোণ তেল নাই সুদা ব্যঞ্জন এনে সোৱাদ। তো ইয়াৰ অৰ্থ কি। তো লোণ তেল নথকা কোনো ব্যঞ্জন সোৱাদ নাই। সুস্বাদু কৰিবলৈ ব্যঞ্জনত লোণ তেল আৰু বিভিন্ন মা মছলা যোগ কৰা হয়। ঠিক তেনেকৈ সাহিত্য ৰচনাটো যুক্তাক্ষৰ উপমা অলংকাৰ আদি যোগ কৰিলে কবিতা বা গদ্য অধিক ৰস সমৃদ্ধ আৰু অৰ্থপূৰ্ণ হয়। কিন্তু শংকৰদেৱৰ যুক্তাক্ষৰ একেবাৰে নব্যৱহাৰ কৰি কৰতল কমল দলনয়নৰ শিক্ষক শ্লোক লিখি গুৰুদেৱক জনাইছিল। আকাৰ আৰু ইকাৰ ব্যৱহাৰ নকৰাকৈ তেনেকুৱা অৰ্থবহ আৰু ৰসাল কবিতা ৰচনা কৰাত গুৰুদেৱ আকৰ্ষিত হৈছিল। তো এইটো ৰ কৰি ল'বা, ঠিক আছে, এইটো ৰ কৰি ল'বা। সেইকাৰণে গুৰুদেৱে কবিতাটোক এইটো লোণ হ'ব, লোণ তেল নথকা স্বত্তেও সুস্বাদু ভোজনৰ সৈতে তুলনা কৰিছিল। তাৰপিছত আহিলে গ নম্বৰটো যে বিনা জৰীৰে বন্ধা ফুলৰ মালাহে। তো ফুলৰ মালা গাঁঠিবলৈ জৰী একান্তই প্ৰয়োজনীয়। জৰী নোহোৱাকৈ কোনো ধৰণৰ মালা গাঁঠিব নোৱাৰি। ঠিক তেনেকৈ সাহিত্য সৃষ্টি কৰোঁতে যুক্তাক্ষৰ ব্যৱহাৰ নকৰাকৈ ৰচনা কৰা প্ৰায় অসম্ভৱ বুলি ধৰা হয়। কিন্তু শংকৰদেৱে সেই অসম্ভৱ কাৰ্য সম্ভৱ কৰি তুলিছিল। তেওঁ যুক্তাক্ষৰৰ নব্যৱহাৰ কৰি কৰতল কমল দল নয়নৰ শিক্ষক কবিতা ৰচনা কৰিছিল। আকাৰ আৰু ইকাৰ নথকা স্বত্তেও কবিতাটো অৰ্থবহ ৰসাল হৈছিল। এই অলৌকিক কাৰ্যকে আচাৰ্য কবিতাটোক বিনা জৰীৰে গাঁঠা ফুলৰ মালা বুলি বৰ্ণনা কৰিবলৈ প্ৰেৰণা দিছিল। তো এনেকেই আৰু এনেকুৱা শব্দ আছে বা এনেকুৱা লাইন আছে যিবোৰ আমাক বহলাই লিখিব দিছে। ধৰি লোৱা ৰজাক নিজৰ দেশতে প্ৰজা পূজে, বিদ্যানে সকলো ঠাইতে পূজা পায়। তো এইটো আমাক ভাৱ বহলাই লিখিব দিছে। ইয়াত লিখা হৈছে ধুনীয়াকৈ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা, ঠিক আছে। বাকী 6 নম্বৰটো এনেকৈ আছে হংসৰ মাজত বগলী হোৱা। তো এইটো মই এবাৰ পঢ়ি দিছোঁ যে ৰাজহাঁহ আৰু বগলীৰ পাত চাদা ৰঙৰ মিল থাকিলেও ৰাজহাঁহৰ যি বিশেষ গুণ আছে সেই গুণ বগলীৰ নাই। সেয়েহে ৰাজহাঁহৰ মাজত থাকিলেও বগলীয়ে কেতিয়াও ৰাজহাঁহৰ দৰে মান মৰ্যাদা লাভ নকৰে। একেদৰে কোনো বংশ পৰিয়াল বা সমাজত যদি কোনো অজ্ঞ মূৰ্খ মানুহ বিদ্যা বুদ্ধি আৰু জ্ঞান গৰিমাৰে উজ্জ্বল লোকৰ মাজত থাকে তেন্তে তেওঁ একেলগে থাকিলেও মান সন্মান বা আদৰ পোৱা নাযায়। তেনেকুৱা লোকক সকলোৱে গলগ্ৰহ বুলি ধৰে। সেয়েহে জ্ঞান গুণেৰে উজ্জ্বল সমাজত মূৰ্খৰ স্থান সদায় ৰাজহাঁহৰ মাজত বগলীৰ স্থানৰ দৰে হয়। তো তেনেকৈ আছে। 17 নম্বৰটো এনেকুৱা এটা বাক্য দি থৈ দিছে, এইটো বেলেগ হয়। শংকৰৰ মাতৃভক্তিৰ বিষয়ে পাঠৰ সহায়ত চমুকৈ লিখা। লিখি ল'বা। তাৰপিছত তোমালোকৰ অকণমান ব্যাকৰণ আছে যে তলৰ শব্দবোৰৰ আধুনিক অৰ্থ লিখিব দিছে। তোমালোকৰ প্ৰশ্নটো হ'ল দেহ লাও মানে অতি মৰমৰ, মহি চুঙা মানে চিয়াহী পাত্ৰ, ছাল পীৰা মানে কুণ্ডত কটা খুৰা লগোৱা বৰ আহল বহল শোৱা পীৰা। এইটোতে শোৱা কৰি ল'বা, এইটো উকা হ'ব। তাৰপিছত আহিলে ঠগী, কাঠৰ শৰাই, আচাৰ্য মানে শিক্ষাগুৰু, বহা মানে প্ৰজাঘৰ। তোমালোকে আচাৰ্য মানে কি জানাই আৰু শংকৰদেৱৰ ষ্টুডেণ্ট যেতিয়া। তাৰপৰা সমাৰ্থক শব্দ লিখিব দিছে। গুৰুদেৱ মানে শিক্ষাগুৰু, ব্ৰাহ্মণ মানে বামুণ, টোল মানে পঢ়াশালী, অংশ মানে ৰাজহাঁহ, তেজ মানে ৰুধিৰ, পুথি মানে কিতাপ। আৰু শব্দাৰ্থ সুমধুৰ মানে বৰ সোৱাদ, অপণ্ডিত মানে মূৰ্খ, তেতুন মানে টেঙৰ, উদ্দণ্ড মানে শাসন নথকা, তবত মানে আচৰিত হয় অমাত হোৱা অৱস্থা।